বিশেষ ঘোষণা কৰিছোঁ যিসকলক মঞ্চৰ দায়িত্ব দিয়া হৈছে আমাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টি অসম শাখাৰ নিৰ্মল লাহন অন্যতম সাধাৰণ সম্পাদক শিৱসাগৰ জিলা কংগ্ৰেছ কমিটি সকলৰ প্ৰতি নিজৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছে। যোৱা লোকসভা নিৰ্বাচন এটা জটিল নিৰ্বাচন আছে। বৰ্তমান কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰ নিজৰ গোটেই শক্তি ব্যৱহাৰ কৰিলে, কিন্তু এটা কথা ঠিক, যেতিয়া অসমৰ ৰাইজে নিজৰ মন বনাই লয় তেতিয়া কোনো শক্তিয়ে অসমৰ ৰাইজক যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে নাজিৰা সমষ্টিৰ ৰাইজে এতিয়া সমগ্ৰ ভাৰতৰ ভিতৰত যোৰহাট লোকসভা সমষ্টি বিআৰও গোটেই কেন্দ্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত কাম কৰে আৰু এই বিষয়টো গুৰুত্বপূৰ্ণ। মোক বহুতে বিআৰও বিৰুদ্ধে অভিযোগ দিছে আৰু গোটেইবোৰ অভিযোগ লৈ মই আমাৰ শীতকালীন যে আমাৰ অধিৱেশন হ'ব সদনত, মই আমাৰ ৰক্ষা ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙৰ লগত মই আলাপ আলোচনা কৰিম আৰু তাৰ পূৰ্বে যিমানবোৰ ডিটেইলছ ৰাইজৰ ওচৰত আছে, যিমানবোৰ তথ্য ৰাইজৰ ওচৰত আছে, গোটেই তথ্যবোৰ একত্ৰিত কৰি স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো তেখেতে এছেম্বলিত যিখিনি কথা উল্লেখ কৰিছে গোটেইবোৰ তথ্যবোৰ লৈ এটা মেমৰেণ্ডাম পৰৱৰ্তী সময়ত ডিফেন্স মিনিষ্টাৰক দিয়া যাব। গোটেই এটা ইণ্টেলিজেঞ্চ ফেইলিয়াৰ, অসম আৰক্ষী আজি চিণ্ডিকেটক ৰক্ষা দিয়াত ব্যস্ত, যাৰ ফলত আলফা ইণ্ডিপেণ্ডেণ্টৰ সংগঠনৰ কৰ্মীখিনি বিভিন্ন ঠাইত সন্দেহজনক বস্তু ক'বলৈ সক্ষম হ'ল আৰু অসম আৰক্ষীয়ে গমেই নাপালে। অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ভিতৰত কি হৈছে মই চব খবৰ পাওঁ, কিন্তু দুখৰ কথা যে তেওঁ আলফা পৰেশ বৰুৱাৰ যোগেদি কি কাম কৰি আছে সেইখিনি খবৰ তেওঁৰ ওচৰত নাই। অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী বনাইছে কংগ্ৰেছৰ খবৰ ল'বলৈ নহয়, কিন্তু আলফাই কেনেদৰে আমাৰ সুৰক্ষা ভেটি তেওঁলোকে দুৰ্বল কৰিব পাৰে সেয়া খবৰ ল'বলৈ। আৰু সেইকাৰণে যিদৰে তেওঁ যিকোনো বিভাগৰ দায়িত্ব লয় প্ৰত্যেক বিভাগৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ প্ৰমাণ হৈছে। গৃহ বিভাগৰ দায়িত্ব হিচাপে তেওঁ মন্ত্ৰী বা মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে। স্মাৰ্ট মিটাৰ লৈ বহুত আমাৰ নাগৰিকসকলৰ এটা সমস্যা আছে যে তেওঁলোকৰ বিল মানে এক ৰাতিৰ ভিতৰতে বৃদ্ধি হৈ গৈছে। বহুতে কৈছে আমি একো আমাৰ একদম দুখীয়া ঘৰ,
আমাৰ ওচৰত একো মেচিন নাই, আমি একো BCTV একো চলোৱা নাই, তথাপিও আমাৰ মাহৰ বিল ক'ৰবাত 4,000, কেতিয়াবা 5,000, কেতিয়াবা 6,000লৈকে আহি আছে। তো এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি স্পষ্টীকৰণ আহিছে এইটো সন্তুষ্ট ৰাইজক কৰিব পৰা নাই। বহুত ইয়াত চিন্তা কৰিবলগীয়া বিষয় আছে আৰু নিশ্চয় মই ভাবোঁ যে ইয়াক লৈ চৰকাৰে একো লৰালৰিকৈ সিদ্ধান্ত ল'ব নালাগে, সকলোকে সন্তুষ্ট কৰা এনেকুৱা এটা পদক্ষেপ তেওঁলোকে হাতত লওক। না ভুল, চাৰিওফালে বেয়া, যোৰহাট বেয়া। মই কৈছোঁ, মই অলপ দিন আগতে গোলাঘাট আছিলোঁ, যি গোলাঘাট সমষ্টি মই 10 বছৰ মই সাংসদ আছিলোঁ, এতিয়া গোলাঘাটৰ অৱস্থা নাই, খুমটাই অৱস্থা নাই। মই অলপ দিন আগতে নলবাৰী গৈছোঁ, নলবাৰী অৱস্থা নাই। মুখ্যমন্ত্ৰী মহোদয়ে PWD বিভাগ হিচাপে PWD বিভাগৰ যিমান বাজেট আছে এই গোটেই বাজেট গুৱাহাটীৰ ভিতৰত 5টা-6টা ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে গোটেই তাত ব্যৱহাৰ কৰিছে। এতিয়া গাঁৱৰ ৰাস্তাৰ কাৰণে পইচা নাই, এতিয়া গাঁৱৰ ৰাস্তা মেৰামতিৰ কাৰণে পইচা নাই। এই গোটেই সেই 5টা-6টা ফ্লাইঅভাৰ যিহে একে 2-3টা ঠিকাদাৰক পায়ে থাকে, তেওঁলোকৰ কাৰণে গোটেই PWD বিভাগৰ বাজেট মুখ্যমন্ত্ৰীয়ে নষ্ট কৰি পেলাইছে। এই ক্ষেত্ৰত আৰু এটা কথা মন্তব্যলগীয়া হৈছে, আমাৰ বিধায়ক মহোদয়কো তেওঁ গোটেই কথাটো অৱগত, মই তেখেতকো এই সন্দৰ্ভত ক'বলৈ আহ্বান জনাইছোঁ। ৰিভিউ কমিটি, এক্ট ইমপ্লিমেণ্টেশ্যন কমিটি আদি বিভিন্ন কমিটি ইয়ালৈ আহিছিল। এটা সময়ত ইয়াত বহুত বহিৰাগতক নিযুক্তি দিয়া হৈছিল, খিলঞ্জীয়া থকা স্বত্বেও। গতিকে এইসমূহ কেনেধৰণে হৈছে এইখিনি নিশ্চিতভাৱে লক্ষ্য কৰা হ'ব আৰু ইয়াৰ যিখিনি আলোচনা কৰিব লাগে সাংসদৰ লগত মই কৈছোঁ, আগন্তুক সময়ত আমি ONGCৰ লগত এখন বৈঠক অনুষ্ঠিত কৰি গোটেই কথাখিনি আলোচনা কৰিম। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বডজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।